যে মই নহয় এইবাৰ বহুতে অনুতাপ গম নাপালে আৰু যি কি নহওক বিহু মনে মনে আহিলেও বিহু আমাৰ প্ৰাণৰো প্ৰাণ বিহু আমাৰ হিয়াৰ আমঠু আৰু অসমীয়া জাতি থাকে মানে অসম জীয়াই থাকে মানে বিহুটি থাকিবই নমস্কাৰ মই আপোনালোকৰ মাজৰে আপোনালোকৰে জীয়ৰী ভিতাই পুখুৰীৰ জীয়ৰী প্ৰস্তুতি ফুকনে আপোনালোক সকলোলৈকে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা উল্লেখ জনাইছোঁ লগতে এই ৰঙালী ৰঙে যে আপোনালোকৰ জীৱনবিলাক ৰঙীন কৰি তোলে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইতিমধ্যে আমাৰ দেৱজিতাই কৈ থৈ গ'ল যে বিহুখন আৰম্ভ কৰিব লাগে ইমান প্ৰতিকূল বতৰ হ'লেও আমাৰ কমখনৰ ৰাইজ ওলাই আহিছে যি একতাৰ পৰিচয় দিছে যি ভাতৃত্ববোধৰ পৰিচয় দিছে এয়াই আচলতে বহাগ মানে ভাতৃত্ববোধ বহাগ মানে একতা গতিকে আমি পৰম নকৰোঁ আমি আৰম্ভ কৰোঁ ইয়াৰ পিছত কি হ'ব মই সমিতিৰ লগত কথা পাতি ল'ম আৰু বিদ্যা সমিতিকো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ যেনেকৈ আপোনালোকে এইখন মঞ্চ দিছে যিহেতু এই মঞ্চখনি খুবেই আপোন প্ৰতিটো বছৰ অহাৰ লগে লগে প্ৰতিটো বহাগ অহাৰ লগে লগে এই মঞ্চখনি বিহুখনৰ প্ৰতি উৎসুকতা বাঢ়ে প্ৰত্যেকৰে বাঢ়ে যিহেতু আমাৰ বৃহত্তৰ এইবাৰ মৌজাৰ লগ লাগি আমাৰ যি কেন্দ্ৰীয় ৰঙালী বিহু ভিতাই পুখুৰী সন্মিলনখনি আয়োজন কৰা হয় ই আচলতে প্ৰতি বছৰে ধুনীয়া পৰিচয় বহন কৰে সেয়েহে আজি এই মঞ্চৰ পৰা আমি আশা কৰিছোঁ যে ভিতাই পুখুৰী কেন্দ্ৰীয় ৰঙালী বিহুখনি আৰু আগবাঢ়ি যাওক প্ৰতি বছৰে জীয়াই থাকক প্ৰজন্মৰ মহিষ এই ভিতাই পুখুৰী কেন্দ্ৰীয় ৰঙালী বিহুখনিৰ নাম শুনি উঠক তাৰে কামনা কৰিছোঁ গতিকে আমি মাজে মাজে কথা পাতি থাকি মোৰ লগত আৰু মহিষৰ লগত সেই জেন বিহুদলটিক আমাৰ মঞ্চৰ কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তাৰপিছতে আমাৰ প্ৰতিযোগিতা আৰম্ভ কৰা হ'ব আজি যি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব হুঁচৰি প্ৰতিযোগিতা জেন বিহু প্ৰতিযোগিতা লগতে আমাৰ যি মুখ্য আকৰ্ষণ বিছামৰাণী বিহুৱতী প্ৰতিযোগিতা এই প্ৰতিযোগিতাসমূহ আৰম্ভ কৰা হ'ব গতিকে প্ৰতিযোগিতাৰ উত্তৰণৰ এদিন হয় মানে ঐ চৰাই সখীগতি পূৰ্ণিমা ঐ কান্দেনো সখী তুলি হেৰালে ঐ নগৰী ঐ বাহঁতৰ কোল ভৰি বাহঁতৰ কোল ভৰি ঐ তাৰ যিয়ে গতি পূৰ্ণিমা ঐ মোৰে গতি কান্দোনো চুপি তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত বলিয়া ভাল লাগিছেনে বাৰু আমাৰ ৰাইজ আজি বৰ হেমহেমীয়া হৈ আছে অৱশ্যে প্ৰতিকূল বতৰ কিন্তু তথাপিতো বিহু বিহু লাগি থাকিব লাগিব মনত এই যে আপোনালোকে একেলগে আহিছে ইমান প্ৰতিকূল বতৰ নেওচি এয়াই হৈছে বহাগৰ প্ৰতি আবেগ বহাগৰ প্ৰতি থকা ভাল পোৱা বহাগৰ প্ৰতি থকা হেঁপাহ এই হেঁপাহখনক কিন্তু মই বিৰাট শ্ৰদ্ধা কৰোঁ আপোনালোকক আমোদ দিবলৈ আমাৰ উত্তম দা সাজু হৈছে ইতিমধ্যে খন্তেক সময় ৰওক তেওঁ ধুনীয়া ধুনীয়া আমাৰ বিহু গীত কেইটামান শুনাব আৰু আমি একেলগে নাচিমনে বাৰু ৰাইজ আমাৰ প্ৰতি বছৰ পুৰা একদম একেলেঠাৰিয়ে বিহু হৈ থাকে এইবাৰ আৰু অকণমান হৈছে আৰু দিয়কচোন অকণমান বেলেগো হ'ব লাগে